জৈন দোস্ত আজি সকলোৱে গম পাইছে আজি শিৱৰাত্ৰি আৰু আমি শিৱৰাত্ৰি উপলক্ষে আমি আজি সকলোবোৰ কামাণ্ডো আজি মন্দিৰলৈ বুলি ওলাইছোঁ। আমাৰ দেও লগতে এইটো এক্সপেণ্ডাৰ তো এটা কামাণ্ডোৱে আৰু শিৱৰাত্ৰি বুলি আজি ওলাইছে সেয়া ল'ম বুলি। লগ পাম। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। মন কষ্টমত অকণমান শান্তি পোৱা যেন লাগিছে। অঁ ট্ৰেইনিঙৰ মানে আজৰিয়ে নাপায়। আজি শিৱৰাত্ৰি বুলি আজি অলপ ৰেষ্ট দিছে, সেইটো কাৰণে খুব আনন্দ আৰু বহুত আনন্দ আৰু সিহঁতৰ আজি। এয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰলৈ ওলাইছোঁ, কিন্তু এনেকুৱা ৰাস্তা ক্ৰছ কৰি যাবলগীয়া হৈছে মন্দিৰলৈ। পিছফালেও আছে মোৰ লগৰ। ফাটি গৈছে। পেন্ধাৰ কিবা ক'ব আপুনি? কি ক'ব, এয়া ৰাস্তা দেখিছে কেনেকুৱা ৰাস্তা। এখন পাহাৰ পিটি কৰিবলগীয়া হ'লে এইটো ৰাস্তাতে যাব লাগে, ৰাতিপুৱা পিটি কৰিব লাগে। এইটো ৰাস্তাত গৈ মানে পিটি কৰালে আৰু খতমেই আৰু মানুহে খোজকাঢ়িবলৈ অসুবিধা হয় এইটো ৰাস্তাত। এখন পাহাৰ পাৰ হয় ইখন পাহাৰ। আপোনালোকে চাওকচোন ইমান ধুনীয়া এটা ভিউ। আগফালে শিৱ মন্দিৰ, এইটো বলৰাম, আৰু এইফালে বেক চাইডে চাওক ইমান ধুনীয়া এটা ভিউ লোকেশ্যন। মেলি সেৱাভাগি ল'লোঁ আৰু শিৱ মন্দিৰত আজি এনেকুৱা এটা অনুষ্ঠান দেখিলোঁ। আগে পিছে মই দেখি পোৱা নাছিলোঁ, কিন্তু অনুষ্ঠানটো দেখি ভালেই লাগিলে। দেখাইছোঁ আপোনালোকক কেনেকুৱা লাগিলে চাই। অনুষ্ঠানটো চাই কেনেকুৱা লাগিলে জনাব আপোনালোকে। ভিডিঅ'টোৰ শেষত সকলোকে শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা থাকিল।